हेलो ভিউয়ার্স আজিৰ ভিডিঅ'টোত কোনটো টপিকৰ ওপৰত আলোচনা কৰা হ'ব তোমালোকে স্ক্ৰীনত নিশ্চয় গম পাইছা তিৰ্যক গুণন বা বজ্ৰ গুণন পদ্ধতি এই পদ্ধতি ব্যৱহাৰ কৰি ৰৈখিক সমীকৰণ এজোৰ কেনেকৈ সমাধান কৰিব লাগে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব তাৰ আগতে এটা কথা কওঁ সমীকৰণৰ সংগত বা অসংগত সমীকৰণৰ কিছুমান শৰ্ত আছে কাৰণ সমীকৰণ এটা সংগত হলেহে তাৰ সমাধান পাব পাৰি কিন্তু অসংগত হলে সেই সমীকৰণজোৰৰ সমাধান নাথাকে গতিকে মই একদম চমু সংক্ষিপ্ত ৰূপত সংগত সমীকৰণৰ শৰ্ত নিশ্চয় লিখাই দিম তাৰ পিছত তিৰ্যক গুণন পদ্ধতিৰ বিষয়ে মই অতি সহজভাৱে সূত্ৰটো উলিয়াই দিম গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাবা সোৱা সংগত সমীকৰণ ধৰা হল দুটা ৰৈখিক সমীকৰণ a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 এই সমীকৰণ দুটাক সংগত বুলি কোৱা হ'ব যদিহে সমীকৰণজোৰৰ অদ্বিতীয় বা সসীম আৰু অসীম সংখ্যক সমাধান থাকে তাৰ মানে অদ্বিতীয় নাইবা সসীম আৰু যদি অসীম সংখ্যক সমাধান থাকে তেতিয়া আমি সেই সমীকৰণ জোৰ দুটাক সংগত বুলি কম এতিয়া ইম্পৰ্টেন্ট কথাটো হৈছে সংগত সমীকৰণ হোৱাৰ দুটা শৰ্ত আছে সসীম বা অদ্বিতীয় সমীকৰণৰ ক্ষেত্ৰত এটা শৰ্ত আৰু অসীম সংখ্যক সমাধানৰ কাৰণে বেলেগ এটা শৰ্ত এতিয়া সংগত সমীকৰণৰ শৰ্ত তো সংগত সমীকৰণৰ শৰ্ত দুটা এক নম্বৰ শৰ্তটো হৈছে অদ্বিতীয় বা সসীম সমাধানৰ বাবে সসীম সমাধানৰ বাবে শৰ্তটো হৈছে a1 / a2 does not = b1 / b2 তাৰ মানে x ৰ হহক এক নম্বৰ সমীকৰণৰ x ৰ হক আৰু দুই নম্বৰ সমীকৰণৰ x ৰ হহকৰ অনুপাত এক নম্বৰ সমীকৰণৰ y আৰু দুই নম্বৰ সমীকৰণৰ y ৰ হহক দুটা যদি সমান নহয় অনুপাত দুটা সমান নহয় তেতিয়া হলে হেতু সংগত সমীকৰণৰ অদ্বিতীয় হোৱাৰ শৰ্ত হ'ব তাৰ মানে ইয়াৰ সমাধান আছে আৰু অদ্বিতীয় মানে দুটা সমাধান থাকিব বি নম্বৰটো হৈছে অসীম সমাধানৰ শৰ্ত অসীম সমাধানৰ বাবে অসীম সমাধানৰ শৰ্তটো হৈছে a1 / a2 = b1 / b2 = c1 / c2 ইয়াতে এটা কথা লক্ষ্য কৰিবা যদি a1 / a2 does not = b1 / b2 হয় তেন্তে বুজিব লাগিব যে সমীকৰণজোৰৰ অদ্বিতীয় নাইবা সসীম সংখ্যক বা দুটা সমাধান থাকিব আৰু যদি এই শৰ্তটো হয় a1 a2 = b1 b2 = c1 c2 তেন্তে সমীকৰণৰ সমাধান থাকিব কিন্তু অসীম সংখ্যক এই দুটা শৰ্ত মনত ৰাখিবা তাৰ পিছত হ'ব বজ্ৰ গুণন পদ্ধতিৰ চমু সংক্ষিপ্ত বজ্ৰ গুণন বা তিৰ্যক গুণন পদ্ধতি কেনেকৈ ফৰ্মুলা বা ইয়াৰ সূত্ৰ গঠন কৰিব লাগে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই যোৱা দুটা ৰৈখিক সমীকৰণ a1x + b1y + c1 = 0 দুই নম্বৰ সমীকৰণ a2x + b2y + c2 = 0 এই সমীকৰণজোৰৰ x আৰু y ৰ হহকবোৰ এইদৰে সজালে তাৰ মানে সমীকৰণ দুটাৰ প্ৰামাণিক ৰূপৰ x আৰু y ইয়াৰ হহকবোৰ এইদৰে সজাব লাগিব তেতিয়াহলে ইয়াৰ ফৰ্মুলাটো বা সূত্ৰটো অতি সহজতে মনত ৰাখিব পৰা যাব যেতিয়া x বা y আৰু এটো c1 যিটো ধ্ৰুৱক পদ হেতু কোণৰ তলত সজাম
तार माने याते x हहक बा x जितु चलक আছে এই x ৰ তলত যিকেটা সংখ্যা বা যিকেটা ভ্যালু বহুৱা হ'ব সেইকেটা কিন্তু মনত ৰাখিবা এনেকে হজাব লাগিব যে x ৰ তলত যিকেটা হহক বহুৱাম সেইকেটা কিন্তু x ৰ লগৰ দুটা কিন্তু লব পৰা না যাব তাৰ মানে x ৰ তলত যিকেটা হজোৱা হ'ব x ৰ হককেটা বাদ দি পেলাই যেটো y চলক আৰু ধ্ৰুৱক এই দুটাৰ হহক কিন্তু ইয়াতে হজাব লাগিব এনেকে ধৰি লোৱা x ৰ হহক a1 a2 এই দুটা বাদ দি পেলাই কি থাকে b1 b2 আৰু c1 c2 এই দুটা ইয়াতে হজাব লাগিব এনেকে b1 b2 আৰু ইয়াতে লিখি দিব লাগিব c1 c2 একেদৰে y ৰ হহক বা y চলকৰ হহক যদি ইয়াতে হজাব বিচাৰো তেন্তে b1 b2 বাদ যাব ইয়াতে c1 c2 আৰু a1 a2 বহুৱাব লাগিব কিন্তু দেখা গৈছে যে c1 c2 যেহেতু y ৰ লগতে আছে c1 c2 আৰু দ্বিতীয়বাৰ লিখিব নালাগে জাস্ট a1 a2 লিখি দিলে হ'ব কাৰণ এটো কন্টিনিউয়াস হিচাপত হৈ থাকে তাৰ পিছত যেতিয়া c1 অৰ্থাৎ ধ্ৰুৱক পদ একৰ তলত ইয়াৰ হক কেটা বা ধ্ৰুৱক পদ কেটা হজাব লাগিব তেতিয়া c1 c2 টো লিখিব নালাগে তেতিয়া হলে বাকি দুটা x ৰ হক আৰু y ৰ হক লিখি দিব লাগিব যেটো x ৰ হক a1 a2 অলৰেডি ইয়াতে আছে গতিকে কি লিখিব লাগিব b1 আৰু b2 এনেকে হজাব লাগিব তাৰ পিছত চোৱা পূৰণটো এনেকে হ'ব তাৰ মানে বজ্ৰ পূৰণ কাৰণ টপিকটোত লিখাই আছে বজ্ৰ গুণন পদ্ধতি পূৰণটো এনেকে হ'ব ইমপ্লাইজ চিন দি পেলাই এটো x লিখি লব লাগিব আৰু ইয়াৰ ওপৰত y আৰু ইয়াতে 1 এতিয়া x ৰ তলত পূৰণ এনেকে হ'ব b1 ৰ লগত c2 পূৰণ ইয়াৰ পূৰণ হৈ পেলাই মাইনাস দি পেলাই আকৌ b2 ৰ লগত c1 পূৰণ একেদৰে y ৰ তলত হ'ব c1 আৰু a2 ৰ পূৰণ আৰু মাইনাস দি পেলাই আকৌ c2 ৰ লগত a1 ৰ পূৰণ এনেকে ক্ৰস হিচাপত চলি থাকিব তে b1 আৰু c2 তে b1 c2 মাইনাস দিব লাগিব b2 c1 b2 c1 মানে ওপৰৰ পৰা তললৈ পূৰণ কৰোতে প্লাস হয় আৰু তলৰ পৰা ওপৰলৈ পূৰণ কৰোতে কি হয় মাইনাস হয় c1 a2 পূৰণটো হ'ব c1 a2 মাইনাস c2 a1 আৰু একেদৰে যেটো 1 ৰ তলত হেতু a1 b2 মাইনাস আৰু এটো হ'ব a2 b1 এই ফৰ্মুলাটো মুখস্থ কৰিব নালাগে অৰ্থাৎ x y আৰু 1 ইহতৰ হহক কেটা হজাওতে কিটিপ বা সিস্টেমটো জানি ললে এই সূত্ৰটো অতি সহজে উলিয়াব পৰা যায় ইয়াকে বজ্ৰ গুণন পদ্ধতি বা তিৰ্যক গুণন পদ্ধতি বোলে এতিয়া এই সূত্ৰ প্ৰয়োগ কৰি আজিৰ পাঠটো সমাধান বা x আৰু y ৰ মান উলিয়া হ'ব সোৱা কেনেকে বজ্ৰ গুণন পদ্ধতি প্ৰয়োগ কৰি সমাধান কৰিব লাগে ইয়াতে অনুশীলনী 3.5 ৰ যিকেটা প্ৰশ্ন আছে হে গুটেই কেটা বজ্ৰ পূৰণ পদ্ধতি প্ৰয়োগ কৰি সমাধান কৰা হ'ব তলৰ কোনকেটা ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে বা সমাধান নাইবা অসীম সংখ্যক সমাধান আছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা অৰ্থাৎ একৰ পৰা ইয়াতে 4টা পুৰণা কিতাপত যেটো 4টা প্ৰশ্ন দিয়া আছে এই 4টা প্ৰশ্ন কি পদ্ধতি বজ্ৰ গুণন পদ্ধতি প্ৰয়োগ কৰি সমাধান কৰা হ'ব ইয়াতে প্ৰশ্নত সমীকৰণ দুটা দিয়া আছে x - 3y - 3 = 0 একেদৰে 3x - 9y - 3 = 0 আকৌ সমীকৰণটো সমাধানত লিখি লৈছো সমীকৰণ নম্বৰ 1 এৰ নামকৰণ কৰা হৈছে আৰু 3x - 9y - 2 = 0 এটো সমীকৰণ নম্বৰ 2 ইয়াতে যেটো ৰৈখিক সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ যেনেকে a1x + b1y + c1 = 0 এই হিচাপত x ৰ যেটো হক এটো a1 হ'ব y ৰ হকটো b1 আৰু ধ্ৰুৱকটো হ'ব c1 এইকিটা প্ৰথম যেটো অনুশীলনী 3.1 হেতুত নিশ্চয় বুজাই দিয়া হৈছিল তে a1 মানে 1 b1 কিমান -3 আৰু c1 -3
একেদৰে 2 নম্বৰ সমীকৰণৰ পৰা a2 = 3 b2 = -9 আৰু c2 = -2 এতিয়া আমি এটো প্ৰুভ কৰি চাম বা প্ৰমাণ কৰি চাম যে সমীকৰণ জোৰৰ সমাধান আছে নে নাই হেতুৰ কাৰণে আমি a1 / a2 আৰু b1 b2 c1 c2 ৰ অনুপাত উলিয়াই চাই লম তে a1 1 a2 হল 3 একেদৰে b1 / b2 b1 মানে -3 আৰু b2 হল -9 মাইনাস মাইনাস কথা যাব আৰু 3 দি 3 ৰ মাজত একবাৰ 9 ৰ মাজত 3 বাৰ মানে কিমান 1/3 দেখা গৈছে দুয়োটা অনুপাত একে হৈ গৈছে এতিয়া c1 c2 উলিয়াই চাম তে c1 -3 আৰু c2 হৈছে -2 মাইনাস মাইনাস কথা গলে 3/2 এতিয়া 2 নম্বৰ দুটা অনুপাত মিলিছে 3 নম্বৰ অনুপাত যেটো c1 c2 মিলা নাই তাৰ মানে শৰ্তটো এনেকৈ হ'ব a1 / a2 = b1 / b2 does not = c1 / c2 তাৰ মানে যদি এই শৰ্তটোত হয় তেতিয়া হলে সমীকৰণ জোৰৰ সমাধান নাথাকে কাৰণ সমীকৰণৰ সমাধান নথকাৰ এটো শৰ্ত তোমালোকক এই শৰ্তটো লিখাই দিয়া হোৱা নাছিলে গতিকে তোমালোকে আকৌ হেতুৰ লগত অৰ্থাৎ আগতে যে লিখাই দিয়া হৈছিল সংগত বা অসংগত সমীকৰণৰ শৰ্ত হেতুতে তোমালোকে এইখিনিও লিখি লবা যে সমীকৰণ সমাধান নথকাৰ শৰ্ত সমাধান নথকাৰ শৰ্ততে সমাধান নথকাৰ শৰ্তটো হৈছে a1 / a2 = b1 / b2 does not = c1 / c2 এই শৰ্তটো হলে সমীকৰণৰ সমাধান নাথাকে তাৰ মানে সমীকৰণ জোৰৰ সমাধান নাই সমীকৰণ জোৰ অসংগত হ'ব সমীকৰণ জোৰৰ সমাধান নাই সমীকৰণ জোৰ অসংগত আৰু ইয়াৰ সমাধান নাই নম্বৰ প্ৰশ্নটো চোৱা 2x + y = 5 আৰু 3x + 2y = 8 সমাধানত পুনৰাই সমীকৰণজোৰ লিখি লৈছো এটা কথা মনত ৰাখিবা বজ্ৰপুৰণ পদ্ধতিৰে সমাধান কৰাৰ কাৰণে সমীকৰণটো 0 বনাই লব লাগিব 2x + y 5 বাওফালে নিলে -5 = 0 সমীকৰণ নম্বৰ 1 আৰু 3x + 2y = 8 এইটো সমীকৰণটো 0 বনাই লব লাগিব 3x + 2y -8 = 0 সমীকৰণ নম্বৰ 2 এতিয়া 1 আৰু 2 সমীকৰণৰ সহগ অৰ্থাৎ a1 b1 c1 একেটা লিখি লব লাগিব ইয়াত a1 1 নম্বৰ সমীকৰণৰ পৰা 2 হ'ব b1 1 নম্বৰ সমীকৰণ y ৰ সহগ 1 c1 = -5 a2 = 3 b2 = 2 c2 = -8 এতিয়া অনুপাত উলিয়াই চাম a1 / a2 অৰ্থাৎ 2/3 b1 / b2 = 1/2 দেখা গৈছে সমীকৰণৰ যি অনুপাত দুটা উলিওৱা হৈছে সেই অনুপাত দুটা একে নহয় তাৰ মানে এটোৰ সমাধান থাকিব এটাকে সমীকৰণৰ কি সমীকৰণ সংগত আৰু সমীকৰণ জোৰৰ কি সমাধান থাকিব অদ্বিতীয় সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিব তে সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে যেহেতু সংগত গতিকে বজ্ৰপুৰণ পদ্ধতি প্ৰয়োগ কৰিব পাৰিম বজ্ৰ গুণন পদ্ধতি প্ৰয়োগ কৰিবা ঘটুৱাই তে বজ্ৰ গুণন পদ্ধতি x এনেকে সজাব লাগিব y আৰু এটো হৈছে ধ্ৰুৱক পদ সোয়া ফৰ্মুলাটো বা সূত্ৰটো যেনেকে সজোৱা হৈছিল ঠিক হকিটো এনেকে সজাম যেহেতু x ৰ তলত যেকেটা সহগ বহোৱা হ'ব সেইকেটা b1 b2 আৰু c1 c2 আছিল তে b1 মানে 1 আৰু b2 আছিল 2 আৰু ধ্ৰুৱ যেটো c1 ৰ সহগ আছে c1 কেটা আছিল মানে -5 আৰু -8 মানে x ৰ তলত সহগ বিলাক সজাওতে x ৰ সহগ বাদ দি পেলাই বাকি b1 b2 আৰু c1 c2 ৰ কেটা এনেকে সজাব লাগিব তাৰ পিছত এনেকে বজ্ৰপুৰণ
একেদৰে ওয়াইৰ তলত বহুৱালে ওয়াইৰ কেটা বাদ দি পেলাই বাকি C1 C2 অলৰেডি ইয়াতে হজোৱা আছে ইতিমধ্যে 2 3 বহুৱাব লাগিব 2 3 তাৰ পিছত ধ্ৰুৱকৰ তলত বহুৱালে ধ্ৰুৱকৰ হক বাদ দি পেলাই বাকি হজাব লাগিব 2 3 আছে ইয়াতে 2 3 ইতিমধ্যে ইয়াতে আছে গতিকে 1 আৰু এটা 2 এতিয়া বজ্ৰ পূৰণ কৰিব লাগিব এনেকে বজ্ৰ পূৰণ মানে এনেকে পূৰণ হয় পূৰণ বিলাক এনেকে হয় তে বজ্ৰ পূৰণ কৰিলে এটোৰ লগত এটো পূৰণ তাৰ পিছত মাইনাস এটোৰ লগত এটো পূৰণ আকৌ ওয়াইৰ তলত এটোৰ লগত -5 ৰ লগত 3 মাইনাস এটোৰ লগত 2 তাৰ পিছত একৰ তলত 2 ৰ লগত 2 আৰু -3 ৰ লগত 1 অৰ্থাৎ বজ্ৰ পূৰণ কৰাৰ পিছত কি পোৱা গৈছে -8 +10 -15 +16 4 -3 এতিয়া +10 -8 2 16 -15 মানে প্লাসৰ 1 4 -3 প্লাসৰ 1 এতিয়া কি কৰিম যে ইয়াতে তিনিটা অনুপাত আৰু ইয়াৰ মাজত সমান চিন আছে তেতিয়া হলে x আৰু y ৰ মান উলিওৱাৰ কাৰণে x/2 = 1/1 লিখিব লাগিব নাও x/2 = 1/1 এতিয়া বজ্ৰ পূৰণ কৰিলে 1 * x x 2 * 1 2 আৰু ইয়াৰ লগতো 1/1 y/1 = 1/1 বজ্ৰ পূৰণ কৰিলে 1 * y y 1 * 1 1 তাৰ মানে x ৰ মান 2 y ৰ মান 1 এটি হৈছে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান x = 2 আৰু y = 1 নিশ্চয় বুজি পাইছা তাৰ মানে x/2 = y/1 = 1/1 x/2 ৰ লগত ধ্ৰুৱকৰ লগত সমান লিখি পেলাই তাৰ পিছত y/1 ৰ লগত একেদৰে ধ্ৰুৱকটো সমান লিখি তাৰ পিছত x আৰু y ৰ মান উলিয়াই দিলে হল পৰৱৰ্তী প্ৰশ্নটোলৈ চোৱা ইয়াতে 3 নম্বৰ প্ৰশ্নটো হৈছে 3x - 5y সমীকৰণটো = 20 আৰু 6x - 10y = 40 সমাধান এই সমীকৰণটো শূন্য বনাই লব লাগিব 3x - 5y বাওফালে আনিলে -20 = 0 সমীকৰণ নম্বৰ 1 আৰু 6x - 10y = 40 এতিয়া শূন্য বনালে 6x - 10y -40 = 0 সমীকৰণ নম্বৰ 2 এতিয়া ইয়াতে লিখি লম a1 = 1 নম্বৰ সমীকৰণৰ x ৰ হক 3 b1 1 নম্বৰ সমীকৰণৰ y ৰ হক -5 c1 = 1 নম্বৰ সমীকৰণৰ ধ্ৰুৱক পদ একেদৰে a2 = 6 b2 = -10 c2 = কিমান -40 এতিয়া a1 a2 ৰ অনুপাত উলিয়ালে a1 3 আৰু a2 6 a2 6 কাটি দিলে কিমান হ'ব হাফ b1 / b2 ইয়াতে b1 আছে -5 আৰু b2 আছে -10 এতিয়া মাইনাস কথা যাব তে 5/10 মানে কিমান এটো হ'ব হাফ c1 / c2 ইয়াতে c1 -20 c2 -40 মাইনাস কথা যাব আৰু 20 40 ৰ মাজত 2 বাৰ 1/কিমান 2 তিনিটা অনুপাত একে হৈছে ইয়াতে শৰ্তটো এনেকে হ'ব a1 / a2 = b1 / b2 = c1 / c2 যেটো সমীকৰণজোৰ সংগত ঠিকেই কিন্তু ইয়াৰ অসীম সংখ্যক সমাধান আছে আৰু প্ৰশ্নটোত কি কৈছিলে যে যদি সমীকৰণৰ অদ্বিতীয় সমাধান থাকে তেন্তে সমাধান উলিয়াব পাৰি যেহেতু ইয়াতে অসীম সংখ্যক সমাধানৰ শৰ্ত হৈছে অসীম সংখ্যক সমাধানৰ শৰ্ত গতিকে ইয়াতে সমাধান উলিয়াব নালাগে তাকে সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে গতিকে সমাধান উলিয়াব নালাগে এতিয়া 4 নম্বৰটো তোমালোকক প্ৰেক্টিস কৰিবলৈ দিয়া হৈছে আৰু এই 4 নম্বৰ প্ৰশ্ন সমাধান কৰি পেলাই পাৰিছানে নাই তলত
কমেন্ট বক্সত কমেন্ট কৰি কিন্তু অৱশ্যই জনাবা হেল্ল' ভিউয়াৰ্স 2 নম্বৰৰ যে দুটা প্ৰশ্ন দিয়া আছে এই দুটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় এই দুটা পৰীক্ষাত প্ৰায় আহিয়ে থাকে সো তোমালোকে এই দুটা প্ৰশ্ন অতি মনোযোগেৰে চাই যাবা এ আৰু বিৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব অৰ্থাৎ ইয়াতে প্ৰথম সমীকৰণটোত ঠিকে আছে 2 নম্বৰ সমীকৰণটোত এ আৰু বি দেখা পাইছা এই সমীকৰণজোৰৰ যদি অসীম সংখ্যক সমাধান থাকে তেতিয়া হলে এ আৰু বিৰ মান কিমান হ'ব ইয়াতে প্ৰশ্নটো সমীকৰণটো পুনৰাই লিখা হৈছে আৰু এই সমীকৰণটো শূন্য বনাই লব লাগিব তে 2x + 3y - 7 = 0 সমীকৰণ নম্বৰ 1 আৰু 2 নম্বৰ সমীকৰণটো একেদৰে শূন্য বনাই লব লাগিব a - b whole into x plus a plus b whole into y = 3a plus b minus 2 a minus b whole into x plus a plus b whole into y এই ধ্ৰুবক এইখিনি যদি ধ্ৰুবক পদ বুলি ভাবো তেতিয়াহলে বাওফালে আনিলে হৈ যাব -3a plus b minus 2 = কিমান 0 সমীকৰণ নম্বৰ 2 ইয়াতে ব্ৰেকেটটো দিয়াটো বাধ্যতামূলক তাৰ কাৰণটো হৈছে ইয়াতে কি হল মাইনাস হল মানে গোটেই কিটা পদৰ চিনৰ পৰিৱৰ্তন হৈ যাব আগৰ নিচিনাতে লিখি লব লাগিব যে a1 এক নম্বৰ সমীকৰণৰ x ৰ হকটো b1 এক নম্বৰ সমীকৰণৰ y ৰ হক আৰু c1 এক নম্বৰ সমীকৰণৰ ধ্ৰুবক পদ a2 2 নম্বৰ সমীকৰণৰ x ৰ হক এইখিনি হ'ব অৰ্থাৎ a - b b2 a plus b আৰু c2 = minus bracketত 3a plus b minus 2 ঠিক আছে মাইনাস থকাৰ কাৰণে ব্ৰেকেট দিয়া হৈছে এতিয়া সোৱা যে শৰ্তটো কি কৈছে প্ৰশ্নটোত যে সমীকৰণ সোৱা প্ৰশ্নটোত কি কৈছে যে সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে যেহেতু সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে আৰু অসীম সংখ্যক সমাধান থকাৰ কাৰণে শৰ্তটো হৈ যাব a1 divided by a2 = b1 divided by b2 = c1 divided by c2 এতিয়া সোৱা গুটি কিটা হহক বা a1 a2 ৰ মান ইয়াতে বহাব লাগিব a1 মানে 2 আৰু a2 a - b = b1 3 আৰু b2 a plus b c1 কিমান -7 আৰু c2 -3a plus b -2 ব্ৰেকেটত দিব লাগিব এই মাইনাস কথা যাব এতিয়া পুনৰাই লিখি লৈছো a 2 by a - b 3 by a plus b = 7 3a plus b minus 2 এতিয়া সোৱা যেহেতু এটো এটা সমানুপাত অৰ্থাৎ এই অনুপাত তিনিটা অনুপাত সমান দুটা অনুপাত বা দুটা পদ সমান লিখি বা দুটা অনুপাতৰ পৰা এটা সমীকৰণ পুনৰাই গঠন কৰি ল'ব লাগিব ধৰা এই পদ 2 by a - b এই অনুপাতটো এইটোৰ লগত সমান বুলি লিখি আকৌ বজ্ৰপুৰণ দি পেলাই a আৰু b বাওফালে আনি আৰু এটা সমীকৰণ ধৰি ল'ব লাগিব এতিয়া এনেকে সোৱা 2 by a - b = 3 by a plus b এতিয়া বজ্ৰপুৰণ এনেকে কৰিলে 3 ৰ লগত আগতে 3 * a 3a 3 * b 3b আৰু 2 ৰ লগত এই দুটা পদৰ পূৰণ হৈ গলে twice a plus কিমান twice b ইয়াতে a যি কেটা আছে a পদ বাওফালে আৰু b পদ কেটা সোফালে নিয়া হৈছে 3a minus twice a মানে কিমান থাকিব a ইয়াতে 3b plus twice b মানে 5b
এটো সমীকৰণ নম্বৰ 1 লিখি লব লাগিব আকৌ কি কৰিব লাগিব ইয়াতে যেটো এটো আৰু এটো সমানকে লিখা হৈছে এতিয়া এটোৰ লগত এটো সমানকে লিখিব পাৰো বা এটোৰ লগত এটো লিখিব পাৰো এটোৰ লগত এটো লিখাই ভাল হ'ব এই প্ৰথম পদৰ লগত শেষৰ অনুপাত 2/a - b is equal to 7 divided by thrice a plus b minus 2 এতিয়া আকৌ বজ্ৰপূৰণ কৰিলে 7 ৰ লগত 7a আৰু 7b আৰু ইয়াতে 2 into 3a মানে কিমান 6a plus 2 into b twice b 2 into 2 মানে কিমান 4 এতিয়া 7a গুটেই কেইটা a বাওফালে আনিলে minus 6a minus 7b twice b বাওফালে আনিলে কিমান হ'ব minus twice b is equal to minus 4 7a minus 6a মানে থাকিব আৰু 7b minus 2b মানে কিমান হৈ যাব minus or 9b is equal to minus 4 এতিয়া সোয়া এর মান 5b যেটো আছে এর ঠাইত ইয়াতে বহুৱাই দিলে 5b minus 9b is equal to minus 4 5b minus 9b মানে কিমান হ'ব minus 4b is equal to minus 4 তে minus minus কথা যাব তার মানে b মান হৈ যাব 1 এতিয়া বিৰ মান সমীকৰণ যিকোনো এটাত বহুৱাই দিব লাগিব বিৰ মান সমীকৰণ একত বহুৱাই এক নম্বৰ সমীকৰণটো কি আছে a is equal to 5b এতিয়া a is equal to 5 আৰু বিৰ মান এই মাত্ৰ উলিয়াইছো 1 তাৰ মানে 5 into 1 5 নিৰ্ণয় সমাধান a is equal to 5 আৰু b is equal to 1 এতিয়া সোয়া 2 নম্বৰ প্ৰশ্নটো কেৰ কি মানৰ ক্ষেত্ৰত তলৰ সমীকৰণ জোৰকেটাৰ কোনো সমাধান নাই এটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে সমাধান নথকাৰ শর্ত প্ৰয়োগ কৰি পেলাই কেৰ মান উলিয়াব লাগিব এতে সোয়া প্ৰশ্নটো লিখি লৈছো এতিয়া সমাধানত x + y = 1 এতিয়া এই সমীকৰণটো শূন্য বনাই লম thrice x + y - 1 = 0 সমীকৰণ নম্বৰ 1 আৰু twice k - 1x plus k - 1y is equal to twice k plus 1 এতিয়া এই সমীকৰণটো শূন্য বনাই ললে twice k - 1 whole into x plus k - 1 whole into y এইখিনি বাওফালে নিলে minus twice k plus 1 is equal to 0 সমীকৰণ নম্বৰ 2 এতিয়া 1 আৰু 2 সমীকৰণৰ পৰা a1 b1 c1 উলিয়াই লম তে a1 is equal to 1 নম্বৰ সমীকৰণৰ x ৰ হক b1 1 নম্বৰ সমীকৰণৰ y ৰ হক c1 ধ্ৰুবক পদ আৰু a2 is equal to twice k - 1 মানে 8 এইখিনি হ'ব আৰু b2 is equal to k - 1 এইখিনি হ'ব আৰু c1 is equal to minus bracket দি পেলাই twice k plus 1 এতিয়া শর্তটো কি কৈছে যেহেতু সমীকৰণ জোৰৰ ইয়াতে চাইলোৱা প্ৰশ্নটোত কি কৈছে যে সমীকৰণ কেৰ কি মানৰ ক্ষেত্ৰত সমীকৰণ জোৰৰ কোনো সমাধান নাই ইয়াতে সমাধান নাই বুলি কৈছে যেহেতু সমীকৰণ জোৰৰ কোনো সমাধান নাই তে সমাধান নথকাৰ ইয়াতে শর্ত প্ৰয়োগ কৰিব লাগিব therefore a1 divided by a2 is equal to b1 divided by b2 does not c1 divided by কি হ'ব c2 এতিয়া ইয়াতে a1 b1 c1 a2 b2 c2 এই গুটেই কিটা মান ইয়াতে বহুৱাই দিম a1 3 আৰু a2 হৈছে twice k - 1 নিশ্চয় তোমালোকে দেখা পাইছা b1 1 আৰু b2 হৈছে k - 1 does not is equal to c1 মানে -1 আৰু c2 হৈছে minus twice k plus 1 এতিয়া মাইনাস কাটি দিয়া হৈছে এতিয়া পুনৰাই সমীকৰণটো লিখি লৈছো সোয়া 3 by twice k minus 1 is equal to 1 by k minus 1 does not is equal to 1 by twice k plus 1 ইয়াতে এটা কথা লক্ষ্য কৰা যেটো does not যেটো আছে সেইখিনি আমাৰ কাম নাই তাৰ মানে এই দুটা অনুপাতৰ পৰা কেৰ মান উলিয়ালেই হৈ যাব এতিয়া কি হ'ব সোয়া 3 by twice k minus 1 is equal to 1 by k minus 1 এতিয়া বজ্ৰ পূৰণ কৰি দিলে 3 ৰ লগত k minus 1 ৰ পূৰণ হলে 3k minus 3
আৰু 1ৰ লগত টুৱাইস কে -1 এতিয়া গুটেই কেটাকে বাওফালে আনিলে টুৱাইস কে বাওফালে আনিলে -2 কে ইকুৱেল টু -1 -3 হোফালে লৈ গলে কি হৈ যাব +3 টুৱাইস কে -3 কে -2 কে মানে এটা কে থাকিব আৰু ইয়াতে হল 2 এটিও হল নিৰ্ণয় সমাধান যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক কৰিবা যদি মোৰ চেনেলটো তোমালোকে নতুনকৈ আহিছা তেন্তে অৱশ্যই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে পুনৰবাৰ নতুন ভিডিও লৈ তোমালোকৰ আগত উপস্থিত হ'ম তেতিয়ালৈকে তোমালোকে ভালে থাকা সুস্থ থাকা মই বিদায় লৈছো আজিৰ পাঠৰ পৰা ধন্যবাদ